কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ সৰু অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াক আমি উৎপল শৰ্মা ডাঙৰীয়াক নলবাৰীলৈ স্মৰণীয় জনাইছোঁ। তাৰপিছত একেবাৰে আমাৰ আকৰ্ষণ অনুষ্ঠান আছে, গতিকে আমি সন্মানীয় উৎপল শৰ্মা ডাঙৰীয়াক আদৰণি জনাব বিচাৰিছোঁ। এখন গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ, এখন চেলেং চাদৰ, এটি জাপি, এখন শৰাই আৰু নলবাৰী আঞ্চলিক চেতনাৰ যুগুত পৰিয়াল এখন কেলেণ্ডাৰেৰে আমি তেখেতক সম্ভাষণ জনাব বিচাৰিছোঁ। আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ উদ্যোক্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ শিৰত লোৱাৰ সুযোগ দিয়াৰ কাৰণে। আৰু বহাগৰ প্ৰথম দিনটোতে আপোনালোকৰ আশীৰ্বাদেৰে সৈতে পুষ্ট হৈ বছৰটোৰ কাৰণে সংগ্ৰাম কৰি যাবলৈ শক্তি আহৰণ কৰাৰ এই সুযোগখন দিয়াৰ কাৰণে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহুৰ প্ৰাক মুহূৰ্তত বৰ বিশেষ দীঘলীয়া বক্তব্য ৰাখিবলগীয়া নাথাকে আৰু নলবাৰীবাসী ৰাইজৰ সন্মুখত বিহুৰ তাত্ত্বিক দিশ সন্দৰ্ভত কিবা বক্তব্য ৰখাৰ ধৃষ্টতাও মই কৰিব বিচৰা নাই। মাথো এইবাৰ বহাগ যে আমাৰ কাৰণে বিশেষ সেই কথাটোৰ উপলব্ধি আপোনালোকৰ আগতো এৰি থৈ যাব বিচাৰিছোঁ। আমি বহাগ বুলি ক'লে ভূপেন হাজৰিকাদেৱৰ গীত, ভূপেন হাজৰিকাদেৱৰ কণ্ঠ নোহোৱাকৈ অসমত আমি বহাগৰ ৰূপৰেখা, বহাগৰ মানচিত্ৰ অংকনেই কৰিব নোৱাৰোঁ। আৰু এইবেলি বহাগে আৰম্ভ কৰা নতুন বছৰটিয়ে আমাৰ বাবে কঢ়িয়াই আনিব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী। গতিকে এই জন্ম শতবাৰ্ষিকী আমি কি ধৰণেৰে উদযাপন কৰিম সেই সম্পৰ্কে সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ নিজস্ব পৰিকল্পনা আছে। ব্যতিক্ৰমী ধৰণেৰে আমি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰিম। ৰাইজৰো এই ক্ষেত্ৰত আমি পৰামৰ্শ বিচাৰিছোঁ, কি কি সংযোজন কৰিলে ভাল হয়। সকলোৰে দায়িত্ব আছে, চৰকাৰেও উদ্যোগ ল'ব নিশ্চয় আৰু ৰাইজেও উদ্যোগ ল'ব লাগিব। আমি বিশ্বক পুনৰবাৰ জনাই দিব লাগিব যে ডক্টৰ ভূপেন হাজৰিকাৰ দৰে একক, অদ্বিতীয়, অনন্য ব্যক্তিসত্তাৰ এগৰাকী শিল্পী অসমত জন্ম হৈছিলে আৰু তেখেতৰ অবৰ্তমানতো তেখেতক উদযাপন কৰিবলৈ অসমবাসী ৰাইজে কোনো কৃপণালী কৰা নাই, সেই কথা আমি দেখুৱাই দিব লাগিব। বহাগৰ বতৰটোৱেই হৈছে আমাৰ কাৰণে শিপা নাপাহৰাকৈ আগবাঢ়ি যোৱাৰ এটা পৰামৰ্শ। আচলতে এই যে বৰদৈচিলা আহে, এনেকুৱা এটা জাতি আমি ধুমুহাকো উদযাপন কৰিছোঁ। পৃথিৱীৰ আন ক'তো বৰদৈচিলা বুলি কোৱাৰ লগে লগে আমি ধুমুহাৰ প্ৰথম নাম দিলোঁ যে বৰদৈচিলা। ধুমুহাক আমাৰ সংস্কৃতিৰ সৈতে একাকাৰ কৰিলোঁ। ধুমুহাক আমি তুলনা কৰিলোঁ যে বিয়া হৈ যোৱা জীয়ৰী এগৰাকী নিজৰ মাকৰ ঘৰলৈ ঘূৰি আহিছে। গতিকে ধুমুহাক এই ধৰণেৰে উদযাপন কৰা জাতিসত্তা পৃথিৱীত বোধহয় এটাই আছে। জীয়ৰী ঘৰলৈ উভতি আহোঁতে বাটত ফণিয়াবৰ কাৰণে ফণি, আৰচিত মুখখন চাবৰ কাৰণে আইনা, বহিবৰ কাৰণে পীৰা পাৰি থোৱা জাতি আৰু পৃথিৱীত দ্বিতীয়টো নাই। আমি ধুমুহাকো উদযাপন কৰোঁ, কিন্তু সেই বৰদৈচিলাই আমাক আন এটা বাৰ্তা দি যায়, যিটো কথা আমি উপলব্ধি কৰা অত্যন্ত দৰকাৰ। বৰদৈচিলা অহাৰ পিছত কিছুমান গছ উভালি পৰে। সাধাৰণতে সেইবোৰ গছেই উভালি পৰে যিবোৰ গছৰ শিপা ক্ৰমশঃ দুৰ্বল হৈ আহে। আৰু সেই বাৰ্তাটো, সেই পৰামৰ্শটো, সেই সুকলনিটো কিন্তু জাতিটোৱে বুকুত লৈ আমি আগবাঢ়িব লাগিব। আমাৰ যদি শিপা মজবুত হৈ থাকে, আমাৰ যদি শিপা দকৈ মাটিৰ ভিতৰত পোত খাই থাকে, আমাৰ যদি শিপা শক্তিশালী হৈ থাকে, যেনেকুৱা ধুমুহাই নাহক কিয় জাতিটোক লৰচৰ কৰিব নোৱাৰে আৰু জাতিটো ক্ৰমশঃ সফলতাৰ আকাশ চুবলৈ আমি আগবাঢ়ি যাব পাৰিম। গতিকে বহাগে সেই বাৰ্তা আমাক দিয়ে। আৰু আমি এটা ছাত্ৰ সংগঠন, সকলো আপোনালোকৰ সন্তানৰ দৰে, কনিষ্ঠ ভাতৃৰ দৰে। গতিকে সেই শিপা খামুচি আগবাঢ়ি যোৱা যাত্ৰাটোত আমি যদি কেতিয়াবা নিজৰ লক্ষ্যৰ পৰা, নিজৰ লক্ষ্যৰ পৰা এচুলি মানুহ বিচলিত হোৱা যেন আপোনালোকে অনুভৱ কৰে, আমাৰ অভিভাৱক হিচাপে আমাক শাসন কৰক, অনুশাসনৰ গণ্ডিত ৰাখি আমাক শুদ্ধ পথত লৈ আহক। তাৰ কাৰণে বহাগৰ প্ৰথম দিনটোতে আপোনালোক আটাইকে অনুৰোধ জনাই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। এই বহাগৰ বিহুটিৰ কথা কোৱাৰ লগে লগে আমি পাতিব লাগিব যে বহাগ আমাৰ কেৱল সংস্কৃতিৰ সৈতে জড়িত নহয়,
কেৱল বিহু নামেই বহাগ নহয়, বহাগ আমাৰ অৰ্থনীতিৰ সৈতেও জড়িত। আৰু এতিয়া আমি বহাগ অহাৰ লগে লগে গামোচা কিনাৰ এটা হুৰ উঠে, দোকানত গামোচা পাবলৈ নাইকিয়া হয়। সকলো বিহু সন্মিলনীয়ে গামোচা কিনে অতিথিক আদৰিবৰ কাৰণে, বিহুৱা কিনে, বিহুৱাসকলক যাচিবৰ কাৰণে বিহুৱান কিনে। কিন্তু আমি অনুভৱ কৰিব লাগিব যে বিহুৰ লগত, এই বিহুৱানৰ লগত, এই গামোচাৰ লগত আমাৰ সংস্কৃতি জড়িত হৈ আছে। আমি বিহু যে 7 বিহু কৈ থাকোঁ, 7 বিহুনো কি কি আজিকালি সুধিলে বহুতে গৰু বিহু, মানুহৰ বিহুৰ পিছত বাকীখিনি ক'বলৈ অলপ অসুবিধাই হ'ব। আৰু অসুবিধা হোৱাটোও স্বাভাৱিক, কাৰণ 7 বিহুনো কি কি সমগ্ৰ অসমতে সৰ্বসন্মত কোনো 7টা বিহুৰ নাম নাই। আঞ্চলিক বৈশিষ্ট্য অনুসৰি সকলোতে বেলেগ বেলেগকৈ কয়। ক'ৰবাত চেনেহী বিহু কয়, ক'ৰবাত জীয়ৰী বিহু কয়, ক'ৰবাত তাঁতৰ বিহু পাতে, ক'ৰবাত নাঙল বিহু পাতে। ডক্টৰ অনিল শইকীয়া ছাৰে এবাৰ হিচাপ কৰি দেখুৱাইছিলে 22খন তালিকা প্ৰকাশ কৰিছিলে, 7 বিহুৰ 22খন তালিকা। এতিয়া শেহতীয়াকৈ সংক্ষিপ্ত 7 বিহু শীৰ্ষক এখন গ্ৰন্থত 7 বিহুনো কি কি 42খন তালিকা পোৱা গৈছে। গতিকে 7 বিহু কি কি ক'বলৈ টান, কিন্তু তাতে বহু অঞ্চলত নাঙল বিহু আৰু তাঁতৰ বিহু উদযাপন কৰে। উদযাপন কৰাৰ কথা এইটোৱেই যে নাঙলৰ সৈতে, কৃষকৰ সৈতে, ভঁৰালৰ সৈতে, শিপিনীৰ সৈতে, তাঁতশালৰ সৈতে এই বিহুৰ সম্পৰ্ক আছে। গতিকে তেনে প্ৰেক্ষাপটত যদি আমাৰ গামোচা কেইখন অসমীয়া শিপিনীৰ তাঁতশালত বোৱা গামোচা নহৈ হায়দৰাবাদ, চেন্নাইৰ কোনোবা কোম্পানীয়ে বিজতৰীয়াকৈ প্ৰস্তুত কৰি পঠিওৱা কিবা গলবস্ত্ৰক আমি গামোচা হিচাপে ব্যৱহাৰ কৰি থাকিবলৈ আৰম্ভ কৰোঁ, তেতিয়া যে আমাৰ জাতিটোৰ কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ অৰ্থনীতিৰো ক্ষতি হ'ব। আজি কপৌ ফুল নাচনীসকলে খোপাত বুজি ল'ব। কপৌ ফুল আজিকালি উপহাৰ দিয়াৰ নতুন এটা ধাৰণা আৰম্ভ হৈছে, ভাল কথা। কিন্তু সেই কপৌ ফুল আমাৰ অসমৰে হয়নে নহয়? আগতে নাম আছিল, গীত আছিল, পাহাৰ বগাই বগাই কপৌ ফুল অনা বুলি। এতিয়া বাৰু সেই পৰিৱেশ নাই, কিন্তু অসমীয়া কোনোবা খেতিয়কে খেতি কৰা কপৌ ফুলেই হওকচোন। হোটেল নবনীল, আমাৰ ইয়াত উপলব্ধ অ'য়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।